হেল্ল' ভিউৱাৰ্ছ, আজি এখন DWE ন'টিচ পাব্লিছ কৰিছে 5550টা পদৰ LPUPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ছেকেণ্ড ষ্টেজৰ কাৰণে। আপোনালোকে গুগলত DWE ৱেবছাইটত মাৰিলে দেখা পাব। তাৰপিছত এনেকৈ DWE যাব, তাৰপিছত এই ৰিক্ৰুটমেণ্টখিনি যে আছে ৰিক্ৰুটমেণ্টত যাব, লডিং হৈছে। তাৰপিছত দেখিব এইটো Notice for proof as in service teacher as on 10/8/2017 18 month NOS DLED candidate। ইয়াত নটিচটোত বেসিক্যালি কি কৈছে মই ক'বলৈ খুজিছোঁ। এইখিনিত কৈছে যে ইন দ্য ভিউ অফ জাজমেণ্ট অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া পাছ ইমান 2024 চনৰ ৰিভিউ পেটিশ্যন ইমান কেছ to second phase of verification of question। ঠিক আছে, এইখিনিত মানে কি হৈছিল, আমাৰ সুপ্ৰিম কোৰ্টে যিটো জাজমেণ্ট দিছিল সেইখিনিত উত্তৰাখণ্ডৰ গভৰ্ণমেণ্টক লৈ কিনে আমাৰ অসমতো তেনেকুৱা কৰাৰ কাৰণে কেণ্ডিডেটবিলাকে কেছ ফাইল কৰিলে। তাৰপিছত আমাৰ LPUPৰ ফাৰ্ষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যনত যেতিয়া NIOS কেণ্ডিডেটৰ নাম নাহিল তেতিয়া তেওঁলোকে কেছ ফাইল কৰিলে। তাৰপিছত কেছ ফাইল কৰাৰ পিছত আকৌ গুৱাহাটী হাইকোৰ্টে আমাৰ ছেকেণ্ড ষ্টেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনটো ৰখাই ৰাখিছিল। সেইকাৰণে আকৌ তেওঁলোকক ইনক্লুড কৰাৰ কাৰণে এখন লিষ্ট পাব্লিছ কৰিছে, য'ত তেওঁলোকে ইন ছাৰ্ভিচৰ প্ৰমাণ দিব লাগিব। প্ৰমাণ হিচাপে এপইণ্টমেণ্ট লেটাৰ একচেপ্টেড, এক নম্বৰ বস্তুটো আপোনালোক লাগিব এপইণ্টমেণ্ট লেটাৰখন, একচেপ্টেড জইনিং ৰিপৰ্ট অফ দ্য এপ্লিকেণ্ট। আপুনি যে যিখন স্কুলত কাম কৰিছিল সেইখনৰ এপইণ্টমেণ্ট লেটাৰখন লাগিব। তাৰপিছত লাগিব মাইনাছ অফ দ্য স্কুল মেনেজিং কমিটি অফ দ্য স্কুল ৰেচপেক্ট এপইণ্টমেণ্ট অফ দ্য কনচাৰ্ট, সেইখনো লাগিব। ফটোকপি, এটেণ্ডেঞ্চ ৰেজিষ্টাৰ স্কুল ডিউৰিং এপ্লিকেণ্ট ডিউলি হেড। ঠিক আছে, আপোনালোকৰ স্কুল যে ৰেজিষ্ট্ৰেশ্যনখন আছিল তাতে আপোনালোকৰ ছাৰ্ভিচ কৰি থকাৰ সময়ত যিখিনি আপোনালোকে মানে এটেণ্ডেঞ্চ দিছিল সেইখিনি কপিও বিচাৰিছে। 4 নম্বৰত বিচাৰিছে চাৰ্টিফিকেট ইছ্যুড বাই দ্য স্কুল অথৰিটি স্পেচিফিক ছাৰ্ভিচ। যিখন চাৰ্টিফিকেট ইছ্যু কৰিছে সেইখনো লাগিব। ছাৰ্ভিচ এপ্লিকেণ্ট স্কুলখন 2017 10/8/17 আগত হ'ব লাগিব। চেলাৰী ষ্টেটমেণ্টো লাগিব। তাৰপিছত ইউডাইচ কোড ৰেকৰ্ড এজ এ ফ্লোৰ, ইউডাইচখনৰ ৰেকৰ্ডো লাগিব। 2 নম্বৰতে লাগিব এডমিশ্যন ৰেকৰ্ড আৰু এডমিশ্যন শ্লিপ DLED থ্ৰু NIOS। মাৰ্কশ্বিটখিনিও লাগিব আৰু যিখিনি কমপ্লিট হ'ব লাগিব 1/4/2019 আগত। বেছিকেলি ক'বলৈ গ'লে বহুতখিনি ডকুমেণ্টছ বিচাৰিছে, মানে প্ৰপাৰ যিখিনি NIOS কেণ্ডিডেটে একদম ডকুমেণ্টছ নাই, আপোনালোকে সোনকালে ডকুমেণ্টছখিনি ৰেডি কৰক, নহ'লে আপোনালোকৰ দিগদাৰ হ'ব পাৰে, ৰিজেক্ট কৰিব পাৰে। যি নহওক ডকুমেণ্টছ ভালেখিনিও বিচাৰিছে। আপোনালোকে যদি সঁচাকৈ সেইখিনিৰ আণ্ডাৰত পৰে তেতিয়াহ'লে নিশ্চয় ডকুমেণ্টছখিনি থাকিব। আৰু আমাৰ 5550টা পদৰ যিহেতু LPUPত বহুখিনি স্থগিত হৈ আছে, আশা কৰোঁ সোনকালে এইটো তাড়াতাড়ি হয় আৰু লগাতকৈ বেছি যাতে পলম নহয়, আৰু সেইখিনিয়ে আশা। ঠিক আছে, আপোনালোকে ডকুমেণ্টছবোৰ ৰেডি কৰক। যিবিলাকৰ ডকুমেণ্টছবোৰ নাই সময়ত তেতিয়াহ'লে প্ৰব্লেম হ'ব পাৰে কিন্তু। গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ'টো। ঠিক আছে, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব।